হয়, বিগত কোভিডৰ সময়ত যেতিয়া কোভিড মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছিলে, আমাৰ এই অঞ্চলত এখন এম্বুলেন্সৰ আমি অভাৱ আমি অনুভৱ কৰিছিলোঁ। খুব কষ্ট পাইছিলে ৰাইজে। তেতিয়াই চিন্তা চৰ্চা কৰিছিলোঁ, আমাৰ পেঙেৰী বিশিষ্ট ব্যক্তিসকলৰ লগত আমি আলোচনা কৰিছিলোঁ যে আমি এখন এম্বুলেন্স আনিব পাৰোঁ নেকি ৰাইজৰ দান বৰঙণি। ঠিক তেনেকেই কথামতেই কামত আগবাঢ়িছিলোঁ। লাহে লাহে এটকা দুটকাকৈ ৰাইজে সহযোগো কৰিছিলে। বিশিষ্ট ৰাইজে ধন বৰঙণি দিছিলে, কিন্তু তথাপিও আমি দেখিলোঁ এবছৰ দুবছৰ প্ৰায় 3 বছৰ সময় অতিক্ৰম কৰাৰ পিছতো আমি কেৱল গাড়ীখনৰ আধা দামহে আমি সংগ্ৰহ কৰিবলৈ সমৰ্থ হ'লোঁ। তো গতিকে বহুত বিভূতিত পৰিছিলোঁ আমি। তো ঠিক সেই সময়তে আমাৰ আজি প্ৰায় এসপ্তাহ আগত এসপ্তাহ 10 দিনৰ আগত প্ৰায় আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী আমাৰ ককাইদেউ নট্টভূষণ সোণোৱাল ডাঙৰীয়াই প্ৰায় ভগৱানৰ ৰূপ লৈ আহি আমাক ক'লে যে বাকী ধন কিমান দিবলগীয়া আছে। তো আমি ক'লোঁ যে প্ৰায় 5.5 লাখ টকাৰ ওপৰত হয়তো আমি দিবলগীয়া আছে ককাই। তো তেখেতে একদম অন্তৰ খুলি ক'লে যে তেখেতে বাকী ধনখিনি মোৰ পিনৰ পৰা দিম, তোমালোকে এম্বুলেন্স ভাগি ক্ৰয় কৰা। তো গতিকে আজি প্ৰথমতে এই মঞ্চৰ পৰাই আমি নট্টভূষণ সোণোৱাল ডাঙৰীয়াক তেখেতৰ যি মহানুভৱতা, সেই মহানুভৱতাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল ৰাইজে আমাক আৰ্থিক, কায়িক আৰু মানসিকভাৱে সহায় সহযোগ কৰিছিলে তেওঁলোকলৈও আমি ধন্যবাদ জনাইছোঁ। আৰু আমি এটা চিন্তা চৰ্চাৰে আগবাঢ়ি আহিছোঁ যে এই বৰডুমচা পেঙেৰী এম্বুলেন্স সেৱাৰ নামেৰে যিখন এম্বুলেন্স ভাগি আমি ক্ৰয় কৰিলোঁ, এই এম্বুলেন্স ভাগি কেৱল যে পেঙেৰীতে চলিব এনেকুৱা ধৰণৰ নহয়। বৃহত্তৰ ব্ৰিডিং যি মৌজা আছে, যিহেতু ব্ৰিডিং মৌজাটো বহুত ডাঙৰ মৌজা, আৰু ইতিমধ্যে আমাৰ নট্টভূষণ সোণোৱাল ডাঙৰীয়াই আমাক এটা খুব সুন্দৰ উপদেশ আমাক দিছে যে আমি ব্ৰিডিং মৌজাত আগন্তুক প্ৰায় 2-3 বছৰৰ ভিতৰত 3খনৰ পৰা 4খন এই এনেকৈ ধৰণৰ এম্বুলেন্স আমি আৰু এম্বুলেন্সৰ সেৱা দিব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ আমি এটা ইতিমধ্যে চিন্তা চৰ্চা আমি হাতত গ্ৰহণ কৰিছোঁ। আৰু হয়তো খুব কম সময়ৰ ভিতৰতে, প্ৰায় আমি 2-3 বছৰ কৈছোঁ, আমি যিমান পাৰিম খুব কম সময়ৰ ভিতৰতে আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা সমগ্ৰ ব্ৰিডিং মৌজাৰ প্ৰায় 4টামান চুবুৰীত 4খন এম্বুলেন্স থিয় কৰি থকাৰ পৰাকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চিন্তা চৰ্চা। হয়, এইটো এটা দীৰ্ঘদিনীয়া প্ৰচেষ্টা আছিলে। আমাৰ উদ্যোগী কিছুমান যুৱক আছিলে, তেওঁলোকে এটা হাতত উদ্যম লৈ আহি এম্বুলেন্সখনৰ কাৰণে খুব উৎসাহেৰে লাগিছিলে। পিছত এনেকুৱা হৈ গ'ল, অলপ অৰ্থৰ অভাৱ হৈছিলে। আৰু বহুত দিনৰ পিছত যেতিয়া মই সুধিলোঁ যে এম্বুলেন্সখন কেতিয়াবা অনুভৱ হয় যে আমাৰ ইয়াত এখন লাগিছিলে, সেই তাৰে এটা দিনত মই সোধোতে তেওঁ ক'লে যে নহয় দাদা, অকণমান পইচাৰ অভাৱ হৈছে, এটা আনিব পৰা নাই। মই ক'লোঁ ঠিক আছে হ'ব, মোৰ পৰা এটা মই ক'লোঁ বাকী যি আছে মই দি দিম, সেইখিনি আপোনালোকে আনকচোন, এইটো লওক। তাৰপিছত তেওঁ লগে লগে লাগি এইটো আনিলে। আৰু এইটো মই এইটো কোৱা নাই যে এইটো আমি বহুত কাম এটা কৰি শেষ। এইটো মই কৈছোঁ আমাৰ বাবলুক আৰু যিকেইজন ল'ৰা আমাৰ কিশোৰ দা যিখিনি লাগি আছিলে এই ক্ষেত্ৰত, তেওঁলোকক কৈছোঁ আমি এইটো শেষ বুলি ভাবিব নালাগে, কাৰণ আমাৰ ইয়াত বিভিন্ন সমস্যাৰে জৰ্জৰিত আমি গোটেইখিনি আমি অনুভৱ কৰোঁ, জানো। গতিকেলৈ আমি এই ক্ষেত্ৰত আমি লাগিব। আমি চৰকাৰকো বিচাৰিব লাগিব, তেওঁলোকৰ ওচৰত যাব লাগিব। আৰু তেওঁলোকে যথেষ্ট দিছে, এইটো নকওঁ যে চৰকাৰখনে নাই দিয়া বুলি, কাৰণ হয়তো আমাৰ আগতেও কৈ আহিছোঁ মই, আমাৰ বিচৰাত কিবা নাজানিব পাৰোঁ বিচাৰিবৰ কাৰণে, সেইটো কাৰণে হয়তো প্ৰপাৰ পোৱা নাই, বা যিখিনি দিছে সেইখিনি ছাফিচিয়েণ্ট নহ'ব পাৰে। তথাপিও আমি ৰাইজে নিজে উদ্যোগ লৈ যিমানখিনি পাৰোঁ আমি চেষ্টা কৰোঁ। আজি এইখন আহিছে, এইখন এখন সৰু প্ৰয়াস আমাৰ বুলি কৈছোঁ, আমি গোটেইখিনিয়ে মিলি এটা সৰু প্ৰয়াস কৰিছোঁ। আৰু এইখন অকল আমাৰ ইয়াতে যে সীমাবদ্ধ থাকিব সেইটোও নহয়, এইটো সমগ্ৰ য'তেই ব্ৰিডিংবাসী যেতিয়া দৰকাৰ পৰিব এনিটাইম এইখন থাকিবলৈ মই এওঁলোকক কৈছোঁ ৰাখিবৰ কাৰণে। আৰু আগন্তুক দিনত আমি আৰু যদি পাৰোঁ তেনেকুৱা প্ৰচেষ্টা হাতত ল'ম, আৰু এম্বুলেন্স সেৱা আগবঢ়াবলৈ। অকল এম্বুলেন্স বুলিয়ে নহয়, যিকোনো ক্ষেত্ৰতে, যিকোনো আমাৰ ইয়াত উদ্ভৱ হোৱা পৰিস্থিতিবিলাকৰ লগত সদায় আমি থাকিবলৈ গোটেই ল'ৰাখিনিয়ে যাতে আমাক শক্তি দিয়ে ঈশ্বৰে, আৰু আগন্তুক তেনেকৈ প্ৰয়াস কৰি যাম বুলি ভাবিছোঁ আৰু।